এতিয়াও ৰাজ্যত এনে বহু বিদ্যালয় চলি আছে য'ত পাঠদান কৰাই এজন শিক্ষকেই। শিক্ষাৰ আমূল পৰিৱৰ্তনৰ বিপৰীত ছবি বিলাসীপাৰাত। এইখন বিলাসীপাৰা শিক্ষাখণ্ডৰ অধীনস্থ চৰপাৰা আমাৰ পঢ়াশালী প্ৰাথমিক বিদ্যালয়। এজন শিক্ষকে পাঠদান কৰে ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ। শিক্ষকৰ অভাৱত অচল হৈ পৰিছে পাঠদান। কাৰণ আমি এজন শিক্ষকে এটা বিদ্যালয়ত 6টা ক্লাছ কেনেকৈ মেইনটেনেন্স কৰিম? আমি বিৰাট অসুবিধা আছে। সিহঁতৰ হুলস্থুল হাই কাজিয়া এইখিনিয়ে মোৰ সমাধান কৰিবলৈ সময় যায়। পাঠদান কৰা বিৰাট অসুবিধাই হৈছে মোৰ। একে অৱস্থা মৰিগাঁও জিলাৰ দাহৰিঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত হাতীমৰীয়া বালক বিদ্যালয়ৰ। ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়খনত নাই শিক্ষক। হাতীমৰীয়া বালক বিদ্যালয়ৰ আন্তঃগাঁথনিও দুৰ্বল, যাৰ পৰিপ্ৰেক্ষিতত গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈছে ছাত্ৰ ছাত্ৰী। চেনিটাইজেশ্যন সেইবিলাকো ভাল ব্যৱস্থা নাই, সেইখিনি যাতে চৰকাৰে সুবিধা দিয়ে। লগতে আমাৰ টিচাৰৰ এতিয়া মানে অলপ প্ৰব্লেম হৈছে। পাঠদান যদি 3টা ক্লাছ হৈ থাকে, এটা খালী থাকে, এনেকুৱা হৈ আছে। 2টা থাকিব লাগে, এটা আছে সিমান ভাল নহয় আৰু এটা মানে সম্পূৰ্ণ বেয়া। মানে এটাতে মানে আপোনালোকে ল'ৰা ছোৱালী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে ব্যৱহাৰ কৰে নেকি? হয়, এটাতেই সেপাৰেট নাই বৰ্তমান তেনেকুৱা ব্যৱস্থা নাই। আনপিনে আগমনিৰ এখন সোণাখুলিস্থিত ভুৱনেশ্বৰী প্ৰাথমিক বিদ্যালয়তো একেই অৱস্থা। 59গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয়খনত। কেনেদৰে চলিছে পাঠদান শিক্ষা বিভাগে ভাবি চোৱা উচিত। শিক্ষক আপোনাৰ 2জন হয়, এজন মেটাৰনিটি লিভত আছে। এতিয়া মই বৰ্তমান অকলে চলাই আছো। ইমানজন ছাত্ৰ ছাত্ৰীৰ অসুবিধা নহয়? অসুবিধা হয়, বহুত অসুবিধা হয়। কোঠা কেইটা? মোৰ 2টা কোঠাত 6টা ক্লাছ। 6টা ক্লাছ। ইমানেই নহয়, 6টা শ্ৰেণী চলি আছে এটা শ্ৰেণী কোঠাত। বিদ্যালয়ৰ 2টা কোঠা, এই 2টা কোঠাত 6টা ক্লাছ কৰাটো পচিবল হৈ উঠা নাই। আমি বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ আবেদন কৰিছো, কিন্তু সেইটো সম্ভৱপৰ হৈ উঠা নাই। আপোনালোকৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক নজৰ কাঢ়িবলৈ লৈছে আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যাতে এইখন বিদ্যালয়ত নজৰ দি পেলাই আৰু যদি 2টা আমাক ইয়াত এডিশনাল ৰুমৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ শৈক্ষিক মানদণ্ডটো অলপ উন্নত হ'ব। গতিকে এফালে ৰাজ্যৰ চৰকাৰী শিক্ষাৰ জয়গান আৰু আনফালে চৰকাৰী একাংশ বিদ্যালয়ৰ এই দুৰৱস্থা। এই সমস্যাৰ ওপৰত চকু পৰিমনে শিক্ষা বিভাগৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।